নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো বিশেষকৈ যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাই আহিছে আমাৰ যিবিলাক সোশ্যাল মিডিয়া আছে সেই সোশ্যাল মিডিয়াবিলাকত এতিয়া ভাইৰেল হৈ পৰিছে এটা খবৰ কিন্তু এই খবৰটো কিমান সঁচা কিমান মিছা মই আপোনালোকক জনাম আৰু আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে কাৰণ এতিয়া যিসকল ব্যক্তিয়ে নতুনকৈ সাৰ্ভে কৰিছে চৰকাৰী ঘৰৰ লিষ্টত যদি আপোনাৰ নাম নাছিল নতুনকৈ যদি আপোনালোকে সাৰ্ভে কৰিছে বা আপোনালোকৰ জিঅ' টেগিং যিটো প্ৰক্ৰিয়া আছিল সেই জিঅ' টেগিং যদি আপোনালোকে কৰিছে তেন্তে আপোনালোকৰ নামবিলাক এতিয়া ঘৰৰ লিষ্টত আহি গৈছে আপোনালোকক মই কৈছিলো প্ৰসেছবিলাক কেনেকৈ জিঅ' টেগিং কৰিব লাগে কি ধৰণে আপোনালোকে জিঅ' টেগিং কৰিলে আপোনালোকৰ নামবিলাক আহিব চৰকাৰী ঘৰৰ লিষ্টত গতিকে নতুনকৈ আপ টু ডেট হোৱা বুলি শুনিছো আপোনালোকে আপোনালোকৰ নামবিলাক চাওক আৰু এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰক আপোনালোকে কেনেকৈ চাব আসলতে আপোনাৰ নামটো আছে নে নাই চৰকাৰী ঘৰৰ লিষ্টত বা চৰকাৰী ঘৰৰ তালিকাত হেয়া মই আপোনালোকক মোবাইলৰ সহায়ত দেখুৱাই দিম কেনেকৈ আপোনালোকে ধুনিয়াকৈ চেক কৰি ল'ব পাৰিব নিজৰ নামটো গতিকে আহক এতিয়া মোবাইলৰ স্ক্ৰিনত কিন্তু মোবাইলৰ স্ক্ৰিনত যোৱাৰ আগতে মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত ক'বলৈ বিচাৰিছো যে আপোনালোক যিসকলে সাৰ্ভে নিজৰ মোবাইলত কৰিছিল সেই সকলে এবাৰ এই ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈ চাব কাৰণ যিসকলে মোবাইলত কৰিছিল যদি আপোনালোকৰ প্ৰসেসিং বিলাক হৈ গৈছিল তেতিয়া কিন্তু আপোনাৰ নামটো অহাটো নিশ্চিন্ত আৰু যদি আপোনালোকে কৰা নাই আপোনালোকৰ যদি কৰবাত ইৰৰ হৈ গৈছে তেন্তে কিন্তু আপোনাৰ নাম নাহিব পাৰে এই কথাটো মনত ৰাখিব আৰু লগতে আপোনালোকৰ ঘৰত যদি গ্ৰাম্য সখী বা আত্মসহায়ক গোটৰ মহিলাখিনিয়ে আহি মানে জিঅ' টেগিং কৰি লৈ গৈছিল আৰু যদি আপোনাৰ নামটো অহা নাছিলে তেতিয়া আপোনাৰ নামটো নিশ্চয় আহিব গতিকে আধৰুৱা কৰাখিনিৰ হয়তো নাম নাহিব পাৰে কিন্তু যিখিনিয়ে সঠিকভাৱে ঠিকমতে কৰিলে জিঅ' টেগিং অলৰেডি তেওঁলোকৰ নাম কিন্তু অহাটো নিশ্চিন্ত অহাটো সিউৰ গতিকে আহক আমি ধুনিয়াকৈ চেক কৰি লও আপোনালোক কাৰ নাম আছে কাৰ নাম নাই আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু মই দেখুৱাই দিয়া ধৰণে আপোনালোকে ধুনিয়াকৈ মানে চেক কৰি চাব আপোনাৰ নামটো আছে নে নাই আহক মোবাইলৰ স্ক্ৰিনত দেখুৱাই দিম বহুতে যেহেতু মোবাইলতে চেক কৰিব যেহেতু কম্পিউটাৰত দেখুৱালে আপোনালোকৰ হয়তো অলপ ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে মই মোবাইলতে দেখুৱাই দিছো আহক কেনেকৈ চাব আপোনাৰ নামটো আছে নে নাই চৰকাৰী ঘৰৰ তালিকাখনত এতিয়া আপোনালোকে মন কৰিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব PMAYGNIC তাৰ পিছত ধুনিয়াকৈ এই লিংকটোত ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে কিছু সময় ওয়েট কৰিব লাগিব যদি নেটটো ফাষ্ট হয় তেন্তে বহুতেই ভাল আৰু যদি ফাষ্ট নহয় আপোনালোকৰ তেন্তে কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পিছত এনেকুৱা ধৰণৰ এটা পপআপ মেছেজ আহিব এই পপআপ মেছেজটো কাট কৰি দিব এনেকৈ কাট কৰি 3 ডটত ক্লিক কৰিব এই 3 ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ সাইডত ক্লিক কৰিব ডেস্কটপ সাইড হোৱালৈকে আপোনালোকে এনেকৈ অপেক্ষা কৰিব অলপ এই যিডাল ব্লু আপোনালোকৰ সিন দেখিছে এডাল ক্লিয়াৰ হৈ যাব লাগিব আহি তাৰ পিছতহে আপোনালোকে ক্লিক কৰিব এনে যদি আপোনালোকে ক্লিক কৰি দিয়ে কিন্তু আপোনালোকে সমস্যাত পৰিব এতিয়া লোডিং হৈ আছে মানে পেজখন লোডিং লৈ আছে লোডিং লোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছো ক'ত কেনেকৈ আপুনি আপোনাৰ নামটো চাব পাৰিব যদি এতিয়ালৈকে আমাৰ এই ভিডিঅ'টোত আপোনালোকে লাইক কৰা নাই সকলোৱে এটা লাইক কৰিব আৰু আপোনাৰ নামটো আছে নে নাই সঁচাকৈ আপুনি নিজেই চেক কৰক মই কেনেকৈ জানিম আপোনাৰ নামটো আছে নে নাই মিডিয়াত যেহেতু ওলাই আছে নতুনকৈ আপ টু ডেট হৈছে আপুনি গম পাব যদি সাৰ্ভে ক্লিয়াৰ কৰিছিল আপোনাৰ নামটো নিশ্চয় থাকিব গতিকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব যদি আপোনাৰ আগতে নাম নাছিলে আৰু যদি এতিয়া আহিছে তেতিয়াই গম পাব যে আপ টু ডেট সঁচাকৈ হৈছে আৰু আপোনালোকক মই জুম আউট কৰি দেখাই দিছো ইয়াত আপোনালোকে দেখিছে আৱাজ সফট এই আৱাজ সফটত ক্লিক কৰিব লাগিব যেতিয়াই নেকি এই ব্লু যিডাল সিন আছে এই সিনডাল যোৱাটো ক্লিয়াৰ হয় নেটটো স্লো ভাবে যোৱা নাই আৰু কিছু সময় ওয়েট কৰিব লাগিব এবাৰ গৈছে চাওক আপোনালোকে আকৌ পপআপ মেছেজ আহিছে এই পপআপ মেছেজটো আপোনালোকে কাট কৰি দিব ইয়াত কাট চিহ্ন আছে তাৰ পিছত আপোনালোকক মই জুম আউট কৰি দেখাই দিছো এ আৱাজ সফটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব ৰিপৰ্টত ক্লিক কৰি দিব ৰিপৰ্টত ক্লিক কৰি ডাইৰেক্টলি বেলেগ একো চাব নালাগে আপোনালোকে এনেকৈ আহিব আহি এইচ সোশ্যাল অডিট ৰিপৰ্টছ ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ষ্টেট সিলেক্ট কৰিব এছাম
তাৰপিছত সিলেক্ট কৰিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্ট কি হয় ধৰক বাক্সা তাৰপিছত আপুনি ইয়াত সিলেক্ট কৰিব ধৰক আপোনালোকৰ এইটো ব্লক হ'ব ব্লকটো বাক্সা সিলেক্ট কৰি দিলো তাৰপিছত সিলেক্ট আপোনালোকৰ ইয়াত আপোনালোকৰ মানে পঞ্চায়ত হ'ব তাৰপিছত আপোনালোকৰ ইয়াত আকৌ সিলেক্ট কৰিব দিছে এইটো আপোনালোকৰ কি সিলেক্ট কৰিব এইটো হৈছে মেইন বস্তু 24-25 আপোনালোকে সিলেক্ট কৰিব নেক্সট আপোনালোকে ইয়াত 24-25 সিলেক্ট কৰিব তাৰপিছত আকৌ সিলেক্ট অপচন আহিব ইয়াত আপোনালোকে কি সিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰপিছত ইয়াত দেখিছে 91-20 যদি এইটো নেজানে আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব 96-10 যদি এইটো জানে এনেকৈ আপোনালোকে কৰিব পাৰিব যদি অলপ লেট হয় তেন্তে আপোনালোকে এনেকৈ ৰিফ্ৰেশ কৰিব পাৰিব বস্তুবিলাক তাৰপিছত আপোনালোকে ইয়াত ক্যাপচাটো বহুৱাই দিব সকলোৰে বেলেগ বেলেগ আহিব এনেকৈ আপোনালোকে যোগ কৰি দিব ধৰক মোৰ 60+23 আহিছে 70 80 ইয়াত হ'ব 83 নহয় জানো তাৰপিছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আহিব পিডিএফ ডাউনলোড এই পিডিএফ ডাউনলোডত ক্লিক কৰিব এনেকৈ পিডিএফ ডাউনলোড বুলি আহিব পিডিএফ ডাউনলোড তাৰপিছত ডাউনলোড আহি যাব এক্সেল কৰিলে এনেকৈ ওপেন কৰিব পাৰিব আৰু লিষ্টখন আপোনালোকৰ ওলাই যাব ইয়াত আপোনালোকৰ লিষ্টখন ওলাই যাব কোনে পালে কোনে নেপালে সকলোবিলাক ডিটেইলছত আহি যাব আৰু এইখিনি মই দেখুৱাব নোৱাৰিম কাৰণ ইয়াত কিছুমান ৰুল ৰেগুলেশন আছে ইউটিউবত আৰু নতুনকৈ যদি আপোনাৰ ইয়াত নামটো থাকে তেন্তে বুজিব যে এই লিষ্টখন আপ টু ডেট হৈছে মই ডাইৰেক্টলি আপোনালোকক এইভাবে কোৱা নাই কাৰণ মই গম নেপাম ন আপোনালোকৰ নাম আছে নে নাই যদি মিছা হয় তেন্তে এই মিডিয়া বিলাকে মিছা হয় মানে যিবিলাক আমাৰ অসমৰ নিউজ চেনেল আছে এইবিলাক মিছা হয় আৰু আপোনাৰ নামটো নতুনকৈ আহিল নে নাই কমেন্ট সেকশনত কিন্তু কমেন্ট কৰিবলৈ নেপাহৰিব ধন্যবাদ